2024 চনত অখিল গগৈৰ গণসমাৱেশ দেখিছিল। উজনিৰ পৰা নামনিলৈ অসম কপাইছিল অখিল গগৈয়ে। সেই অখিল গগৈ 2025তো আকৌ এবাৰ ফায়াৰ হৈ পৰিছে। অখিল গগৈয়ে এইবাৰ নলবাৰীৰ মুকালমুৱাত প্ৰথমখন গণসমাৱেশত অংশগ্ৰহণ কৰিলে নৰিয়া দেহাৰে। ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। কেৱল সিমানেই নহয়, ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ লগতে এই সভাখনত উপস্থিত সকলোৱে ৰাইজৰ দলক আগন্তুক সময়ত কেনেদৰে আগবঢ়াই নিব সেই সন্দৰ্ভতো সংকল্প গ্ৰহণ কৰিলে। 500 টকা এটা লৈ গ'লে আপুনি যেনে তেনে 1 কেজি মুৰ্গী পোৱালি এটা আনিব পাৰিব, তাৰ বাহিৰে আৰু বজাৰ কৰিবলৈ 1 টকাও নাথাকে। হয়নে? 1 টকাও নাথাকে। সঁচাকে গোটেই দেশখনত যদি আপোনালোকে চায়, বিজেপি অহাৰ পাছৰ পৰা চব মানুহৰ অৱস্থা বেয়া হৈ যায়। সেয়া খেতিয়কৰ কওক, সেয়া সৰু বেপাৰীৰ কওক, সেয়া ডাঙৰ বেপাৰীৰ কওক, সেয়া সাংবাদিকৰ কওক, সেয়া শিক্ষকৰ কওক, সেয়া চাকৰিয়ালৰ কওক। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই এইবাৰ কৈছিলে, আপোনালোকে মনত পৰে নাই MP ইলেকশ্যনৰ সময়ত, যে আমাক কোনো চৰকাৰৰ চাকৰি কৰা কোনো চাকৰিয়ালে এইবাৰ আমাক ভোট দিয়া নাই। মনত আছে নে আপোনালোকৰ? কৈছিলে কেলে? চাকৰিয়ালবিলাকে দেখি আছিলে যে ইমান দিন আমি গোটেই জীৱন চাকৰি কৰিলো, চাকৰি কৰাটোৱে আমাৰ জীৱিকা, কিন্তু এই চৰকাৰ অহাৰ পাছত চাকৰি কৰাৰ পাছত আমি যিকেইটা দৰমহা পাওঁ, সেই দৰমহাকেইটাৰে এতিয়া পৰিয়াল চলাব পাৰোঁ। তেওঁলোকে দেখিছে যে আগতে চৰকাৰী চাকৰি কৰোঁতে জীৱনটোত অলপ মুকলিমূৰীয়া স্বভাৱ আছিল, মুকলিমূৰীয়া। এতিয়া চৰকাৰী চাকৰিয়ালৰ কোনো ব্যক্তিগত জীৱন নাই। আজি পাগলা ৰজাই যদি ৰাতি কৈ দিয়ে, কাইলৈৰ পৰা মাষ্টৰবিলাকে চবেই কি কয়, আমুক বেজি দিয়াৰ ডিউটিত যাব লাগিব, যাব লাগে। শিক্ষক বা কৰ্মচাৰী কাকো শান্তিত থাকিবলৈ দিয়া নাই, এনেই অগলা পগলা কৰি জলৈ তলৈ ঘূৰাই ফুৰাইছে চবকে। এইবাৰ আপোনালোকে চাব, যদি কোনোবা চাকৰিয়াল ইয়াত আছে, তেখেতসকলে জানে এইবাৰ যেতিয়া দৰমহাৰ পাছত যে এই যে হেৰি এটা বাঢ়ে, কি বুলি কয়, ডিএনএছ এলাউন্স, ডিএ এটা যে বাঢ়ে, এইবাৰ 3% নে 6% কিবা এটা বাঢ়িছে নহয়। 3% এই ডিএনএছ এলাউন্স ডিএ বাঢ়িছে। 3% ডিএনএছ এলাউন্স দিবৰ কাৰণে 4টা কিস্তিতহে চাকৰিয়ালবিলাকক 4টা কিস্তিত 3% পইচা দিছে। চৰকাৰৰ পইচাই নাই, পৰিস্থিতি এটা। আচলতে আমি আগতে ভাবি আছিলো যে অসমৰ আটাইতকৈ ডাঙৰ বেপাৰী শোষণ কৰা মানুহকেইটা মাৰোৱাৰী মানুহ, কিন্তু এতিয়া নৰেন্দ্ৰ মোদীৰ দিনত মাৰোৱাৰীৰ বাপেক আহিব। কোন আহি গ'ল? আজিকালি যদি আপোনালোকে চাই, অসমৰ আটাইতকৈ ডাঙৰ মাৰোৱাৰীজনৰ নাম আমাদান কোম্পানী। হয়নে নহয় বাৰু? চবৰ ঘৰে ঘৰে, গাঁৱতো, মই মুকালমুৱাত দিয়ে নাজানো, মানুহে অনলাইনত বস্তু কিনে আৰু আমাজন কোম্পানীয়ে ঘৰত আহি বস্তুটো দি থৈ যায়। এতিয়া মানুহে মোৰ আমাৰ ঘৰতে মিঠাতেলৰ গ্ৰামটো যে কিনো, মিঠাতেলৰ গ্ৰামটো অনলাইনত আহে। আমাৰ গাঁৱৰ দোকানী এজনৰ পৰা লিখি। এতিয়া অসমৰ আটাইতকৈ ডাঙৰ বেপাৰীজনৰ নাম আমাজন কোম্পানী। দ্বিতীয় ডাঙৰ বেপাৰীজনৰ নাম কোন জানেনে? আগতে আমি মাৰোৱাৰী বুলি ভাবি আছো। দ্বিতীয় ডাঙৰ বেপাৰীজন হ'ল কোন জানেনে? চববিলাক গুৱাহাটীতে যাওক বা নলবাৰীতে যাওক, বোলে নলবাৰীটো হ'ল মই নাজানো, হৈছেনে নাই দেখিব, ৰিলায়েন্স কোম্পানী আহিব, বিশাল মাৰ্ট আহিব, পেণ্টালুন আহিব। অৰ্থাৎ এতিয়া গাঁৱৰ দুখীয়া মানুহজনৰ বজাৰ কৰিবলৈ ওচৰৰ সৰু কাপোৰৰ দোকানখনৰ পৰা নানে, ক'ৰ পৰা আনে? বিগ বাজাৰ বা ৰিলায়েন্সৰ পৰা আনে। তাৰমানে এতিয়া নেক্সট মানে ফাঁচী বজাৰত মানুহ কমি গুচি গ'ল। আমি মাৰোৱাৰী এক্সেছ কৰিবলৈ বুলি যে কওঁ, এতিয়া 3 নম্বৰ বেপাৰীজনে অসমৰ এতিয়া ফাঁচী বজাৰৰ মাৰোৱাৰী নাই, 3 নম্বৰ বেপাৰী। আৰু 4 নম্বৰ বেপাৰীজন
ৰিটেইল চেল ৰিটেইল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।